অসমবাসীক আমি জনাব বিচাৰিছোঁ সাধাৰণতে এখন গাঁও প্ৰতিষ্ঠা হোৱাৰ দিনটো বহু কম গাঁৱৰ থাকে কিন্তু আমাৰে সৌভাগ্য যে আমাক সেই সময়ত শৰৎচন্দ্ৰ সিংহদেৱে প্ৰতিষ্ঠা কৰিছিলে আমাক এটা নিৰ্দিষ্ট বাৰ নিৰ্দিষ্ট চনত আমাৰ এই উপযুক্ত এক পবিত্ৰ স্থানত আমাক প্ৰথমতে 140 ঘৰ মানুহক সংস্থাপন দিছিল তাৰ পৰাই এক পৰিসৰ হ'ল এটা বহল পৰিসৰলৈ 500 ঘৰ মানুহলৈ আমি ৰূপান্তৰিত হ'লোঁ সবাতোতকৈ ডাঙৰ কথা আমি একে জনগোষ্ঠী আমি কুমাৰ কলিতা জনগোষ্ঠীৰ মানুহ এক ঐক্যভাৱে থাকিবলৈ শিকিছোঁ যে আমি 500 পৰিয়ালে এটি নামঘৰত একেটা খেলত সকলোৱে একেলগে একত্ৰিত হৈ আমি আছোঁ আৰু আজি 50টা বছৰ ভৰি দিছোঁহি আমি সেইটা অসমবাসীক জনাইছোঁ যে বহুতো হয়তো অসমত কম গাঁও আছে যে য'ত 500 ঘৰ মানুহত অসমীয়া সমাজত 500 ঘৰ মানুহ একেলগে থকাটো খুব কম হয় খেল আছে একটা নামঘৰতে খেল বহুত থাকে কিন্তু আমি একেটা খেলতেই থাকি এক নিদৰ্শন দেখিছোঁ আপুনি দেখিছে আমাৰ ওচৰতে নিচেই নৱজ্যোতি মিলন সংঘ আছে এমই স্কুল আছে এলপি স্কুল আছে এটা সুন্দৰ পৰিৱেশত আমাক চৰকাৰে সংস্থাপন কৰিছিল আৰু আমি গোটেই কামখিনি আমি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ আমাৰ গাঁৱৰ জ্যেষ্ঠসকলক লৈ আমি আগবাঢ়ি গৈছোঁ ডেকা যুৱকসকল আমি আগবাঢ়ি গৈছোঁ সবাতোতকৈ ডাঙৰ কথা হ'ল যে আমাক চৰকাৰীভাৱে যদিও আদৰ্শ গাঁও প্ৰতিষ্ঠা কৰিলে সেই সময়ত আদৰ্শ বৰ্তমান কিন্তু চৰকাৰে আদৰ্শ গাঁৱৰ যি সুবিধা পাবলগীয়া সেই সুবিধাখিনি আমাক বঞ্চিত কৰি ৰাখিছে আমি চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ আমি মুখ্যমন্ত্ৰীকো এই কথাষাৰ অৱগত কৰিছোঁ যে আমাক বৰ্তমান যি আদৰ্শ গাঁৱৰ ক্ৰাইটেৰিয়া তাৰ ভিতৰত সোমোৱাই ৰাখি গাঁওখনৰ উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত বিনম্ৰতা জনাইছোঁ যে চৰকাৰে আমাক এইখিনি কাম যদি কৰি দিয়ে আমি নিশ্চয় এখন অসমৰ ভিতৰত ভাল গাঁও হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম সমস্যা বহুত আছে যেনে খোৱা পানী প্ৰথম কথা আমি বিশুদ্ধ খোৱা পানী পোৱা নাই আমাৰ গাঁৱত দ্বিতীয়তে হৈছে ৰাস্তা পদূলি কিছু বনাইছে কিন্তু সৰু সৰু যিবিলাক গলি আছে সেই গলিবিলাক আমি এতিয়াও পকীকৰণ হোৱা নাই সেইখিনি আমি পকীকৰণ বিচাৰিছোঁ ধৰি লওক স্বাস্থ্যজনিত যদিও স্বাস্থ্য কেন্দ্ৰৰ ওচৰত আছে তেনেধৰণে উপযুক্ত যেনেধৰণে স্বাস্থ্য দিব লাগে তেনেধৰণে নাই এম্বুলেঞ্চ লাগে আমাৰ গাঁৱত এম্বুলেঞ্চ বিশেষ ধৰণে আমাৰ প্ৰয়োজন আছে ঠিক তেনেধৰণে যে খেলা ধূলাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীখিনিক খুব আগ্ৰহী কৰি তুলিবলৈ তাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব লাগে এখন উপযুক্ত আমাৰ খেলপথাৰ আছে খেলপথাৰখন কিন্তু উন্নত নহয় সেই খেলপথাৰখন উন্নত কৰিব লাগে যাতে আমি ল'ৰা ছোৱালীসকলক যাতে খেলিবলৈ আমি সুবিধা কৰি দিব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত আমি বহুত আগ্ৰহী আমি যদিও দুখীয়া মানুহ শিক্ষাৰ ক্ষেত্ৰত কিন্তু বহুত আগুৱাই গৈছোঁ ঠিক তেনেধৰণে গোটেই শিক্ষাৰ দিশটো আমাক পৰিচালনা কৰিবৰ কাৰণে এমই স্কুলখনৰ ঠাইত আমাক এখন হাই স্কুল প্ৰতিষ্ঠা কৰি দিব লাগে ঠিক তেনেধৰণে কিছুমান কাম কিন্তু আমাৰ অতি প্ৰয়োজনীয় বুলি আমি ভাবোঁ এইখিনি কাম হ'লে আমাৰ গাঁওখন সুন্দৰভাৱে আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ এই শেষতে গোটেই যিখিনি সমস্যাখিনি চৰকাৰক দাবী জনাইছে আপোনালোকে নিশ্চয় আমি মেমৰিয়েণ্ডাম দিছোঁ ইতিমধ্যে কেইবাজনো মন্ত্ৰী আহিছিলে নিৰ্বাচনৰ সময়ত তেখেতলোকক এই কথাষাৰ অৱগত কৰা হৈছে নিশ্চয় আমি তেখেতলোকক পুনৰবাৰ সোঁৱৰাই দিছোঁ যে তেখেতলোকে আমাক এইখিনিৰ প্ৰতি দৃষ্টি ৰাখি আমাক যাতে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰে তাৰ প্ৰতি আমি আকৌ পুনৰবাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ মানে গৰকা ব্ৰহ্মপুত্ৰ প্ৰবল বান খহনীয়ে 1974 চনত বিধ্বস্ত কৰাৰ ফলত সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী জনপ্ৰিয় নেতা শৰৎচন্দ্ৰ সিংহদেৱে অবিভক্ত সেই সময়ৰ শিৱসাগৰ জিলাৰ বৰ্তমান যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত আমাৰ এই মহিমাবাৰী অঞ্চলত আদৰ্শ মহিমাবাৰী গাঁওখন প্ৰতিষ্ঠা কৰিছিল সেই সময়ত আমাৰ আৰ্থ সামাজিক দিশত গাঁওখন যথেষ্ট পিছপৰা আছিল আৰু আমাৰ জনসাধাৰণ এই সময়ত বিভিন্ন বৃত্তিত জড়িত হ'বলগীয়া হৈছিল অধিক শ্ৰম কৰিবলগীয়া হৈছিল ইতিমধ্যে 1974 চনৰ পৰা সোণালী অতীত বহন কৰি আহি আজি আমি 50টা বৰ্ষত উপনীত হৈ
সমগ্ৰ গাঁৱৰ ৰাইজে আমি গৌৰৱ অনুভৱ কৰিছোঁ। এতিয়াও আমাৰ যথেষ্ট সমস্যা আছে। এই ক্ষেত্ৰত আমি চৰকাৰক বিভিন্ন সময়ত দৃষ্টি আকৰ্ষণ কৰিছোঁ। বিশেষকৈ খোৱা পানীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, আমাৰ বিদ্যালয়সমূহৰ যি আন্তঃগাঁথনি অভাৱ আছে, সেই অভাৱবিলাক পূৰণৰ কাৰণে আৰু আমাৰ এখন উদীয়মান যুৱকসকলে খেলিবৰ কাৰণে উপযুক্ত আমাৰ খেলপথাৰ প্ৰয়োজন। গতিকে খেলপথাৰ আছে যদিও উপযুক্ত নহয়, সেই সম্পৰ্কতো আমি বিভাগীয় কৰ্তৃপক্ষক আমি নিবেদন কৰিছোঁ। সেয়া আছিল 1974 চন। আমি মাজুলীৰ চিনাতলী গাঁৱত বাস কৰিছিলোঁ আৰু শালমৰা গাঁৱতো বাস কৰিছিলোঁ। যে তাৰ পৰা যেতিয়া 1974 চনত প্ৰবল বানপানী আৰু ভূমিস্খলন ঘটিলে, তেতিয়া আমাক অসম চৰকাৰে মহিমাবাৰী এই অঞ্চললৈ আনি সংস্থাপন দিছিলে। এইটো হ'ল 16 অক্টোবৰ 1974 চনতে আমাক ইয়াত সংস্থাপন দিছিলে। সেইফালৰ পৰা চাবলৈ গ'লে এতিয়া আমি 50 বছৰ অতিক্ৰম কৰিছোঁ। গতিকে এই 50 বছৰ অতিক্ৰম কৰা উপলক্ষত ইয়াত সোণালী জয়ন্তী উদযাপন কৰা হৈছে। অকল নামঘৰ বুলিয়ে নহয়, ইয়াত ME স্কুল, LP স্কুল এইখিনি অনুষ্ঠানৰো আজি সোণালী জয়ন্তী চলি আছে। ৰংগমঞ্চ অৱশ্যে 5-6 বছৰৰ পিছৰ কথা, কিন্তু বাকীকেইটা অনুষ্ঠানৰ এতিয়া সোণালী জয়ন্তী ইয়াত আজিৰ তাৰিখত চলিছে। আৰু ইয়াত এটাই কথা ভাল লাগিলে যে আমাৰ মহিমাবাৰীৰ সকলো ৰাইজে ইয়াত সহায় সহযোগ কৰি অনুষ্ঠানবাৰী কেনেকৈ সাফল্যমণ্ডিত কৰি তুলিব পাৰি তাৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। শোভাযাত্ৰা শেষ হোৱাৰ পিছতে ইয়াত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু পিছদিনাখন দুপৰীয়া 11 বজাৰ পৰা ইয়াত এখন মূল সভা অনুষ্ঠিত হ'ব। এই মূল সভালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ বিভিন্ন গণ্যমান্য ব্যক্তিক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে আৰু সেইদিনাখন মিটিংখন সুচাৰুৰূপে পৰিচালিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু গাঁওখনৰ যিটো মান মৰ্যাদা আছে, এইখিনি যাতে সকলো ফালে প্ৰসাৰ হয় তাৰ প্ৰতি আমি যত্ন কৰিছোঁ। আৰু গাঁওখনৰ যিটো ঐতিহ্য, সেই ঐতিহ্যটো যাতে অদূৰ ভৱিষ্যতেও জীয়াই থাকে। আৰু এই গাঁওখনত এটা কথাই আচৰিত যে ইয়াত 500 ঘৰ পৰিয়াল আছে। 500 ঘৰ পৰিয়ালৰ ভিতৰত মাত্ৰ এতিয়াই নামঘৰ আৰু এতিয়াই খেল। ইয়াত কোনো ৰাইজৰ মাজত বিভেদ নাই। সকলোৱে একেটি নামঘৰতে আহি চাকি বন্তি জ্বলাই পৰম্পৰা ৰক্ষা কৰি এটা নিদৰ্শন দাঙি ধৰিছে বুলি আমি ভাবিছোঁ। সেই সময়ৰ পৰিৱেশটো আমাৰ বৰ অলপ শোচনীয় আছিলে। যিহেতু আমাৰ সেই সময়ৰ পৰিৱেশটো আমাৰ এখন জংঘল আছিলে। জংঘল কাটি মেলি আমি ঘৰ বনাইছিলোঁ। তেতিয়া আমাক বাঘেও আক্ৰমণ কৰিছিলে সেই সময়ত এজন মানুহক, মানে জংঘলৰ পৰা। এতিয়াৰ পৰা পৰিৱেশটো আজি এই পৰ্যায়ে পাইছেহি। আমি এটা সৌভাগ্যজন যে আমাৰ 74ত আমি আহি আজি 50 বছৰ উপকৃত হৈছোঁ। কিন্তু আমাৰ মানুহ যথেষ্টখিনি উপকৃত হৈছে আৰু সংস্থাপন হৈছে। সেইকাৰণে আমি আনন্দিত উৎসৱ কৰিছোঁ। আৰু সেই সময়ত আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে, শৰৎসিংহৰ মুখ্যমন্ত্ৰী আছিলে। সেই শৰৎসিংহৰ মুখ্যমন্ত্ৰীয়ে এই জেগাটোতে এদিন তেখেতে ৰাতি তম্বু তৰি পেলাই থাকি গৈছিলে। সেইটো এটা আমাৰ গৌৰৱৰ বিষয়।